নমস্কাৰ বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সুখবৰ। কিয়নো যদি আপুনি এটা চৰকাৰী ঘৰৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ কিছুমান ডাঙৰ আৰু নতুন নিয়ম ঘোষণা কৰিছে। কোনসকলে এই মাহতে চৰকাৰী ঘৰ লাভ কৰিব, নতুন জিঅ'টেক কৰা ঘৰৰ লিষ্টত কাৰ কাৰ নাম সোমাইছে, কোনসকলে এই মাহতে চৰকাৰী ঘৰৰ কিস্তি লাভ কৰিব, এই সকলোখিনি কথা আজি এই ভিডিঅ'ত বিতংভাৱে আপোনালোকক জনাম। আৰু এই নতুন জিঅ'টেক কৰা ঘৰৰ লিষ্টত নাম আপোনালোকে কেনেকৈ চেক কৰিব, সম্পূৰ্ণ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহোঁ আটাইতকৈ ডাঙৰ খবৰটো লৈ। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ ম্যাদ আৰু আগুৱাই লৈ গৈ আছে। এই আঁচনিৰ অধীনত অসমত 2 লাখ দৰিদ্ৰ পৰিয়ালক পকী ঘৰ দিয়াৰ লক্ষ্য লোৱা হৈছে। এইবাৰ চৰকাৰে বাজেটত আৱাস যোজনাৰ বাবে ধন পৰিমাণ বহুত বঢ়াই দিছে, যাতে কোনো এজন যোগ্য হিতাধিকাৰীয়ে ঘৰৰ পৰা বঞ্চিত নহয়। এইবাৰ এই নতুন বাজেটত অসম চৰকাৰে 2 লাখ দৰিদ্ৰ পৰিয়ালক নতুনকৈ পকী ঘৰ দিয়াৰ লক্ষ্য লোৱা হৈছে। অসমৰ লগতে সমগ্ৰ দেশতে লাখ লাখ নতুন পৰিয়ালক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। বহুতে সুধি আছে যে নাম অহাৰ পিছত প্ৰথম কিস্তিৰ টকা কেতিয়া পোৱা যাব। মই জনাই দিওঁ যে নতুন লিষ্টত নাম অহাৰ পিছত চৰকাৰী বিষয়াৰ দ্বাৰা আপোনাৰ ঠাইডোখৰ জিঅ'টেক কৰা হ'ব। আপোনাৰ অহা চৰকাৰী ঘৰখন ক'ত বনাব সেই ঠাইডোখৰ জিঅ'টেক কৰা হ'ব। জিঅ'টেক প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ 15 দিনৰ পৰা 30 দিনৰ ভিতৰত প্ৰথম কিস্তিৰ ধন পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টলৈ ডিবিডিৰ জৰিয়তে পঠিয়াই দিয়া হ'ব। গতিকে আপোনাৰ বেংক একাউণ্টটো সক্ৰিয় কৰি ৰাখক। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ জিলাত, আপোনাৰ ব্লগত এই নতুন জিঅ'টেক কৰা ঘৰ কিমানখন চেংচন হৈছে আৰু এই ঘৰখিনি কেতিয়া আপোনালোকে লাভ কৰিব আপোনালোকে জানি লওক। গোলাঘাট জিলাৰ গোলাঘাট ইষ্ট ব্লকত কিমানখন ঘৰ চেংচন হৈছে সেইটো জানি লওক। এই গোলাঘাট জিলাৰ ইষ্ট গোলাঘাটত প্ৰথম আপোনালোকক 10খনমান ঘৰ দেখুৱাই লৈছোঁ। এই ঘৰখিনি আপোনালোকে চাই লওক যে ডেটটো আপোনালোকে চাই লওক, কোনটো ডেটত চেংচন হৈছে। চেংচন ডেটটো আপোনালোকে দেখিছে 7/3/2026 অলৰেডি এইখন চেংচন হৈ গৈছে। এই ঘৰখিনি আপোনালোকে লাভ কৰিব প্ৰথম কিস্তি এই মাহৰ লাষ্টত আপোনালোকে লাভ কৰিব পাৰিব। এই নতুন লিষ্টখন আপোনালোকে চাই লওক। ভিলেজ নেম আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, বেনিফিচিয়াৰী নাম আছে, বেংক ডিটেইলছ আছে। সম্পূৰ্ণ আপোনালোকে এই লিষ্টখন খুলিলে আপোনালোকে চাব পাৰিব। এই লিষ্টখন হ'ল নতুন জিঅ'টেক কৰা ঘৰৰ লিষ্ট। আপোনালোক যিসকলে আপোনাৰ জিলাৰ, আপোনাৰ ব্লগৰ লিষ্টখন চাব বিচাৰিছে আপোনালোকে কমেণ্ট কৰিব। মই কমেণ্ট হিচাপত নেক্সট ভিডিঅ'ত আপোনালোকৰ জিলাৰ, আপোনালোকৰ ব্লগৰ লিষ্টখন দেখুৱাম। গতিকে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিসকলে কমেণ্ট কৰিব তেওঁলোকৰ জিলা, তেওঁলোকৰ পঞ্চায়তৰ লিষ্টখন মই দেখুৱাম। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছো। এই জিলাখনৰ নাম হ'ল লখিমপুৰ জিলা। লখিমপুৰ ব্লকটো আপোনালোকক দেখুৱাই আছো। এই লখিমপুৰ জিলাৰ আৰু লখিমপুৰ ব্লকত প্ৰথম আপোনালোকক দেখুৱাই লৈছো 2খনমান ঘৰ। এই 2খন ঘৰৰ চেংচন ডেটটো আপোনালোকে জানি লওক। ডেটটো হ'ল 30/3/2026 এই ঘৰখিনি চেংচন হৈছে। এই ঘৰ দুখনৰ চেংচন ডেট হ'ল 30/3/2026 চেংচন হৈছে। আৰু এই ঘৰখিনি কাৰ নামত চেংচন হৈছে সেইটো মই ক'ব পাৰিম, কিন্তু মই ভিডিঅ'ত ক'ব নোৱাৰিছো। আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে মই ক'ব পাৰিম, এতিয়া তেনে মই ক'ব নোৱাৰো। ইয়াৰ পিছত এই লখিমপুৰ জিলাৰ লখিমপুৰ ব্লকত আৰু 50খন ঘৰ দেখুৱাই আছো আপোনালোকক। এই ঘৰখিনি চেংচন ডেট কোনটো ডেটত চেংচন হৈছে সেইটো জনাই আছো। এই ঘৰখিনি চেংচন ডেট হ'ল 7/3/2026 চেংচন হৈছে। আৰু এই ঘৰখিনিৰ প্ৰথম কিস্তি আপোনালোকে লাভ কৰিব 32,500কৈ। আপোনালোকে দেখিছে ইয়াত বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে। সম্পূৰ্ণ আপোনালোকে ইয়াত চাব পাৰিব। ভিলেজ নেম দিয়া আছে, বেনিফিচিয়াৰী নামো আছে। মই তেনেকুৱা ক'ব নোৱাৰিছো। আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে বেনিফিচিয়াৰী নাম সহ আপোনালোকক জনাই দিব পাৰিম। অকল মই এতিয়া আপোনালোকে জনাই আছো এই ঘৰখিনি চেংচন ডেট হ'ল 7/3/2026। আপোনালোকে এই নতুন জিঅ'টেক কৰা ঘৰৰ লিষ্টখন আপোনালোকে কেনেকৈ চাব পাৰিব নিজৰ মোবাইল ফোনেৰে মই নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া এই ভিডিঅ'ত অকল 2খন জিলা আৰু 2খন ব্লক দেখুৱাইছো। আপোনালোকে যদি কমেণ্ট কৰে নেক্সট ভিডিঅ'ত 4-5খনমান জিলা, 4-5খন ব্লক মই দেখুৱাম। এতিয়া অকল এই 2খন জিলা দেখুৱাইছো আৰু 2খন ব্লক দেখুৱাইছো। বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, চৰকাৰী ঘৰ দিয়াৰ বাবদ কোনোবাই যদি 1 টকাও খোজে তেতিয়াহ'লে আপোনালোকে নিদিব। এই সমগ্ৰ প্ৰক্ৰিয়া একেবাৰে বিনামূলীয়া। যদি কোনোবাই ঘুষ খোজে আপুনি আপোনাৰ ব্লক অফিচ বা পঞ্চায়তত অভিযোগ কৰিব। আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো সকলোৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।